দৰং ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা ধৰ্মনাৰায়ণ দিৱসৰ প্ৰস্তুতি সম্পৰ্কে বিশেষ সভা সমাগত ৭ মাৰ্চত এদিনীয়া বনাধ্য কাৰ্যসূচীৰে মঙলদৈত অনুষ্ঠিত হ'ব এই দিৱস। মঙলদৈ বৰপুখুৰী পাৰত অৱস্থিত ৰজা ধৰ্মনাৰায়ণৰ প্ৰতিমূৰ্তি প্ৰাংগণত হ'ব লগা এই অনুষ্ঠান উপলক্ষে মঙলদৈত আজি প্ৰাক্তন বিধায়ক তথা ৰজা ধৰ্মনাৰায়ণ দিৱস উদযাপন সমিতিৰ সভাপতি গুৰুজ্যোতি দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় এক সভা। মঙলদৈৰ পৰা মিৰ্চাইল ইৰফানৰ ৰিপৰ্ট AN লাইভ। নমস্কাৰ আপোনালোকক সকলোকে। দৰঙৰ প্ৰথমগৰাকী ৰজা ধৰ্মনাৰায়ণ তেখেতৰ ইতিমধ্যে আমাৰ মঙলদৈ চহৰৰ বুকুত এটা ডক্টৰ অমৰেন্দ্ৰ নাৰায়ণ ডাঙৰীয়াৰ নেতৃত্বত এটা সুন্দৰ মূৰ্তি স্থাপন কৰা হৈছে আৰু তেখেতৰ মূৰ্তি য'ত স্থাপন কৰাইছে আৰু সেই চকটো ধৰ্মনাৰায়ণ চক হিচাপে নামকৰণ কৰা হৈছে আৰু আমি তেখেতৰ এই মূৰ্তি স্থাপনৰ দিনটোতেই আমি ধৰ্মনাৰায়ণ দিৱস উদযাপন কৰি আহিছোঁ। ধৰ্মনাৰায়ণ উদযাপন সমিতি আছে, নিৰ্মাণ কমিটি আছে আৰু মই নিজেই সভাপতি দায়িত্বত আছোঁ। আমাৰ ডক্টৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱ ডাঙৰীয়া কাৰ্যকৰী সভাপতি, বাসৱ ডেকা, অন্তি ডেকা সাধাৰণ সম্পাদকদ্বয় প্ৰমুখ্যে মঙলদৈৰ বিভিন্ন বিশিষ্ট ব্যক্তিসকল আছে, ইয়াৰ লগত সকলো জড়িত। অহা ৭ মাৰ্চত আমি ষষ্ঠ বাৰ্ষিক ধৰ্মনাৰায়ণ দিৱস উদযাপন কৰিম আৰু তাৰ কাৰণে আজি এখন সভা আয়োজন কৰা হৈছিল। যোৱাবাৰ আমি বৰ সুন্দৰকৈ কৰিছিলোঁ। আমাৰ এগৰাকী বিশিষ্ট সাংবাদিক, অসমৰ জনপ্ৰিয় জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ ডাঙৰীয়াক আমি বক্তব্য দিবৰ কাৰণে আমন্ত্ৰণ জনাইছিলোঁ। ডক্টৰ টংকেশ্বৰ ভূঞা ডিব্ৰুগড় মেডিকেল কলেজৰ প্ৰথম বেটছৰ ডক্টৰ আছিল তেখেত। আৰু এনেকুৱাকৈ এইবেলিও আমি ভালকৈ কৰিম। আমি এইবেলিও দুগৰাকীমান ভাল ব্যক্তিক আমন্ত্ৰণ জনাম, যাতে আমাৰ অসম বুৰঞ্জীৰ কথা, দৰং বুৰঞ্জীৰ কথা তেখেতসকলে নতুন পুৰুষৰ আগত ধুনীয়াকৈ উপস্থাপন কৰিব পাৰে বা তাৰ পৰা আমি কিছু জ্ঞান আহৰণ কৰিব পাৰিম। এনেকুৱাকৈ আমি আয়োজন কৰিম। সকলোকে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমন্ত্ৰণ জনালোঁ, যাতে ৭ মাৰ্চৰ তাৰিখে সকলো উপস্থিত ৰাখি ৰাতিপুৱা 10 বজাৰ পৰা আমি 2 বজালৈ এই কাৰ্যসূচী ৰূপায়ণ কৰিম। সকলোকে আমন্ত্ৰণ জনালোঁ আৰু আমি দৰঙী ৰাইজে আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিবই লাগিব। আমাৰ যিখন সোণালী বামৰ ষ্টেডিয়াম আছে সেইখন ৰজা ধৰ্মনাৰায়ণৰ নামত নামকৰণ কৰি দিলে তেখেতে, আৰু তেখেতে ইতিমধ্যে আমাৰ গড়টোৰ 50 কোটি টকা ইতিমধ্যে চিলাৰায় দিৱসৰ দিনা তেখেতে ঘোষণা কৰিছে। তেখেতক আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সংৰক্ষণৰ ক্ষেত্ৰত যি গুৰুত্বপূৰ্ণ ভূমিকা তেখেতে লৈছে আৰু তেখেতে অকল আমাৰ দৰঙৰ নহয়, অসমৰ যি বুৰঞ্জীৰ ওপৰত গুৰুত্ব দিছে আৰু বুৰঞ্জী থাকিলেহে আমি বৰ্তমান আৰু ভৱিষ্যত জীয়াই ৰাখিব পাৰিম। সেই কথাটো তেখেতে সঁচাকৈ এটা মুখ্যমন্ত্ৰী হিচাপে ডাঙৰ কাম কৰিছে, বৃহৎ সফলতা অৰ্জন কৰিছে আৰু তেখেতক আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি এই পবিত্ৰখনত মই অহা 7 মাৰ্চলৈ সকলোকে আদৰণি জনাইছোঁ। আৰু এটা ভাল খবৰ দিব বিচাৰিছোঁ যে ৰজা ধৰ্মনাৰায়ণৰ উত্তৰ পুৰুষ ডক্টৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱ এগৰাকী বিশিষ্ট সাহিত্যিক, তেখেত এগৰাকী সুচিকিৎসক আৰু তেখেতে এখন কিতাপ প্ৰকাশ কৰিব সেইদিনাখন ৰজা ধৰ্মনাৰায়ণৰ ওপৰত, ৰাজধানীৰ ওপৰত। গোটেই তাত তেখেতে যিখিনি চ'ৰ্চৰ পৰা তেখেতে লৈছে আৰু নিশ্চয় সেইখন কিতাপ অধ্যয়ন কৰি দৰঙী ৰজাৰ বিষয়ে, দৰঙী ৰাজধানীৰ বিষয়ে আৰু গোটেই কথাখিনি আমাৰ নতুন পুৰুষে জ্ঞান লাভ কৰিবলৈ সক্ষম হ'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।